তৎক্ষণাত মই নথৈ অন্তৰে সুখী হৈছোঁ আৰু মই অতীততে ভবাও নাছিলে যে মই এনেকৈ ইয়ালৈ আহিব লাগিব আৰু কোনোদিনে আগতে আহি পোৱাও নাই। এই প্ৰথম মই গুৱাহাটীলৈ আহিছোঁ আৰু এই সকলো ৰাইজে যাতে ভৱিষ্যতলৈ সুখে সন্তোষে কাল জীৱন নিয়ায় তাৰ কাৰণে মোৰ অন্তৰত আন্তৰিক ধন্যবাদ থাকিল। আপোনাক সদৌ অসম ছাত্ৰ সন্থাই আজি ইয়ালৈ মাতি আপোনাক বঁটা প্ৰদান কৰিছে। আপোনাৰ এটা জীৱনজোৰা সাধনা আছে, অকণমান অভিজ্ঞতা কওক, কিমান কেনেদৰে আপুনি কৰি আহিছে, এই কামৰ লগত জড়িত হৈ আহিছে আৰু তাৰ কাৰণে আজি মই 1956 চনৰ পৰাই মই এইবোৰ ৰাইজৰ লগত গায়ন বায়ন আৰু বিহু হুঁচৰি এইত মই জড়িত আছিলোঁ আৰু এতিয়াও মই সেইবোৰত আছোঁ। তথাপিতো বুঢ়া হ'লেও গাত শক্তি নাই, অলপ বহি দিছোঁ। তথাপিও মই গ'লে কিনাৰতে বহি থাকোঁ, ডেকাবোৰে গাই গাই থাকে আৰু ইমানেই আৰু। নামঘৰলৈ অহা যোৱা হৈ থাকে? নামঘৰলৈ ঘৰৰ পৰা মাতি আনেগৈ আৱশ্যক হ'লে। আৰু গুৱাহাটীলৈ প্ৰথম আহিছে? গুৱাহাটীলৈ এই প্ৰথম। ভবা নাছিলে আহিম বুলি এনেকৈ? ভবা নাছিলোঁ আৰু এই আহিবলগীয়া নিমন্ত্ৰণটোৰ পৰাই মই অন্তৰে নথৈ সুখী হ'লোঁ। আৰু কিবা ক'ব নেকি আপুনি? আৰু কি ক'ম, মই গুৱাহাটী টাউনখন আগতে কোনোদিনে আহি পোৱাও নাই, এই প্ৰথম। আৰু ক'বলগীয়া নাই ইমানেই। ধন্যবাদ। মই ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ কাৰণে মই সকলো ৰাইজলৈ অশেষ ধন্যবাদ থাকিল। আৰু ইয়াৰ লগে লগে আমাৰ মনৰ কেতবোৰ কথা আছে। সেইবোৰ কথা হ'ল যে প্ৰতিমা বাইদেৱে যেতিয়া গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰিছিল, সেই সময়ত প্ৰশ্ন আহিছিল আমাৰ হয়নে নহয় গীতটো। আৰু সেই সময়ত ভূপেন দাই প্ৰতিমা বাইদেউৰ সংগ দিছিল আৰু এইটো কথা প্ৰতিষ্ঠা কৰিছিল যে এইটো আমাৰ এটা লোক সংস্কৃতি হয়, গোৱালপৰীয়া লোক সংস্কৃতি হয়, কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সংস্কৃতি হয় আৰু গোৱালপৰীয়া এটা লোক সংস্কৃতি হয়। এই কথা ভূপেন দাই এই কথা প্ৰতিষ্ঠা কৰিছিল। আৰু এতিয়া আমাৰ কৰণীয় কাম বহুত আছে। ৰজাঘৰৰ ছোৱালী হৈও তেখেতে চহা গীতেৰে লোক সংস্কৃতি পথাৰখন জীপাল কৰিছিল আৰু মানুহৰ দুখ বেদনা সকলো কথা চহা ভাষাৰে তেখেতে প্ৰকাশ কৰিছিল। এতিয়া আমাৰ কৰিবলগীয়া কথাটো হ'ল যে প্ৰতিমা বাইদেউৰ যি সৃষ্টিস্থলী মাটিয়াবাগৰ ঘৰটো চৰকাৰে ক'লেতো আমি সংগ্ৰহালয় কৰিম, কিন্তু কেতিয়াকৈ হ'ব এইটো কৈয়ে থকা হৈছে। আমি ৰাইজৰ দাবী, গতিকে মাটিয়াবাগৰ প্ৰতিমা বাইদেউৰ ঘৰটো কেতিয়াৰ ভিতৰত এই সংগ্ৰহালয় হিচাপে সম্পূৰ্ণ কৰিব, সেই তাৰিখ ঘোষণা কৰিবৰ কাৰণে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰৰ প্ৰতি আমি দাবী জনাইছোঁ। আমাক তাৰিখটো লাগে। হ'ব শুনি আছোঁ, কেতিয়া হ'ব সেই তাৰিখটো আমি জানিব বিচাৰোঁ। এতিয়ালৈকে নাই অহা, সেইকাৰণে আমি আজি প্ৰতিমা বাইদেউৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আকৌ আমি সেই আহ্বান আৰু দাবী জনাইছোঁ। প্ৰতিমা বাইদেউৰ মাটিয়াবাগৰ ঘৰটো সংগ্ৰহালয় কৰিবলৈ খুজিছে, ভাল কথা হৈছে, সেইটো ৰাইজৰ দাবী, কিন্তু কেতিয়াৰ ভিতৰত সম্পূৰ্ণ হ'ব এই কথা আমি জানিব খোজোঁ, কাৰণ সোনকালে হ'ব লাগে। মাটিয়াবাগৰ ঘৰটোত সংগ্ৰহালয় কৰিব লাগে, সোনকালে হ'ব লাগে, এইটো ৰাইজৰ দাবী। আৰু সেইবাবে সেই তাৰিখ ঘোষণা কৰিবৰ কাৰণে আমি আজি পুনৰ ৰজাঘৰৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰৰ প্ৰতি আমি দাবী জনাইছোঁ। আমাক হ'বতকৈ কেতিয়া হ'ব সেই তাৰিখটো দিব লাগে। তাৰ লগে লগে অসমৰ সকলো শিক্ষানুষ্ঠানত, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, সকলো স্তৰৰ সাংস্কৃতিক প্ৰতিযোগিতাত চিন্তন মন্থন কৰখনত লোক সংস্কৃতি এটা বিশেষ বিষয় হিচাপে ল'ব লাগে। অসমৰ লোক সংস্কৃতিৰ ভঁৰাল জীপাল হৈ থাকিলে, শক্তিশালী হ'লেহে জাতীয় জীৱনক সমৃদ্ধ কৰি শক্তিশালীভাৱে আমি যাব পাৰিম। গতিকে সমগ্ৰ অসমৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত এই বিষয়টি বিশেষভাৱে অন্তৰ্ভুক্ত কৰিব লাগে। হৈছে টুকুৰা টুকুৰিকৈ হৈ আছে, কিন্তু সামূহিকভাৱে হ'ব লাগে। ৩ নম্বৰ কথাটো হ'ল অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ কাৰণে এটা ৰাজ্যিক পৰ্যায়ত এটা কেন্দ্ৰীয় সংগ্ৰহালয় স্থাপন কৰিব লাগে। এইটো অত্যন্ত প্ৰয়োজন, কাৰণ সংৰক্ষণ প্ৰসাৰৰ লগে লগে গৱেষণাৰ দৰকাৰ আৰু তাৰ কাৰণে ৰাজ্যিক পৰ্যায়ত এটা লোক সংস্কৃতিৰ সংগ্ৰহালয় স্থাপন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এই
এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।